মীন ৰাশি আগষ্ট 2026 এই মাহটো আপোনাৰ কেনেকুৱা হ'ব? এই মাহত ভাগ্যই আপোনাৰ পক্ষ ল'ব নে নতুন পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব? এই ভিডিঅ'টোত আমি আলোচনা কৰিম ধন সম্পত্তিৰ অৱস্থা কেনেকুৱা থাকিব, প্ৰেম আৰু দাম্পত্য জীৱনত কি হ'ব, চাকৰি ব্যৱসায় কৰ্মজীৱনত কি ফলাফল লাভ কৰিব, শিক্ষা আৰু স্বাস্থ্য, লগতে শেষত জনাম শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু কোন ভুলটো একেবাৰেই নকৰিব যাতে নিজৰ হাততেই নিজৰ সৌভাগ্যৰ দুৱাৰ বন্ধ নকৰে। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষৰ অংশত এটা প্ৰতিকাৰ আৰু শুভ তথ্য আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ মীন ৰাশি আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। আগষ্ট মাহটো মীন ৰাশিৰ বাবে আৰ্থিকভাৱে মধ্যমীয়া ফলদায়ক হ'ব পাৰে। মাহৰ আৰম্ভণিতে ইনকাম নিয়মীয়া থাকিব যদিও হঠাতে কিছুমান অতিৰিক্ত খৰচ আহিব পাৰে। সেয়েহে এই মাহত উপাৰ্জনৰ লগে লগে সঞ্চয়ৰ দিশতো বিশেষ গুৰুত্ব দিয়াটো বুদ্ধিমানৰ কাম হ'ব। যিসকলে চাকৰি কৰে তেওঁলোকে নিজৰ পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব পাৰে। যদি বহুদিন ধৰি বেতন বৃদ্ধি, ইনচেণ্টিভ বা কোনো আৰ্থিক সুবিধাৰ অপেক্ষাত আছে তেন্তে মাহৰ শেষৰ ফালে ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ধৈৰ্য ধৰি নিজৰ কাম নিষ্ঠাৰে কৰি যোৱাটোৱেই সৰ্বোত্তম। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে, কিন্তু কেৱল লাভৰ আশাত যিকোনো চুক্তিত সোনকালে চহী নকৰিব। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। সৰু ভুলেও পিছত লোকচানৰ কাৰণ হ'ব পাৰে। যদি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে তেন্তে খৰখেদাকৈ সিদ্ধান্ত নলোৱাই ভাল। অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ সকলো আইনী দিশ ভালদৰে চাইহে আগবাঢ়ক, তেতিয়াহে লাভৰ সম্ভাৱনা বাঢ়িব। এই মাহত কোনো আত্মীয় বা বন্ধুৰ ডাঙৰ অংকৰ ধন ধাৰে দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। আৱেগত লোৱা সিদ্ধান্তই পিছত মানসিক চাপ বৃদ্ধি কৰিব পাৰে। শ্বেয়াৰ বজাৰ, ক্ৰিপ্টো বা অধিক বিপদজনক ইনভেষ্টত নামিবলৈ বিচাৰিলে বিশেষ সাৱধান হওক। সম্পূৰ্ণ তথ্য নোহোৱাকৈ কেৱল আনৰ কথাত বিশ্বাস কৰি ইনভেষ্ট কৰাটো এৰাই চলক। মাহৰ মাজভাগত কোনো অচিনাকি উৎসৰ পৰা সৰু আৰ্থিক লাভ বা বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰাই অহাৰ সম্ভাৱনা থাকিব পাৰে। এই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰি কিছু ধন সঞ্চয় কৰিলে ভৱিষ্যতে উপকৃত হ'ব। এই মাহত বিলাসী সামগ্ৰীত অতিৰিক্ত খৰচ নকৰি প্ৰয়োজনীয় খৰচতহে অগ্ৰাধিকাৰ দিয়ক। বাজেট অনুসৰি চলিলে মাহটোৰ শেষত আৰ্থিক স্থিৰতা অনুভৱ কৰিব। মূল কথা, আগষ্ট মাহত মীন ৰাশিৰ বাবে ধন আহিব, কিন্তু ধন ধৰি ৰখাটো অধিক গুৰুত্বপূৰ্ণ হ'ব। বুদ্ধিমান সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু সঠিক পৰিকল্পনাই এই মাহত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। আগষ্ট মাহটো মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে অনুভূতিপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই মাহত আপোনাৰ সম্পৰ্কত বিশ্বাস, ধৈৰ্য আৰু খোলাখুলিকৈ কথা বতৰাই আটাইতকৈ ডাঙৰ শক্তি হ'ব। সৰু ভুল বুজাবুজিও ডাঙৰ সমস্যালৈ নিবলৈ নাযাব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো বিশেষ ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনা দেখা যায়। বন্ধুত্ব লাহে লাহে প্ৰেমলৈ ৰূপ ল'ব পাৰে, কিন্তু কেৱল আৱেগত সিদ্ধান্ত নোলোৱাই ভাল। প্ৰথমে ব্যক্তিজনক ভালদৰে চিনি লওক, তাৰপিছতহে ভৱিষ্যতৰ কথা ভাবক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। একেলগে সময় কটোৱা, মনৰ কথা খোলাখুলিভাৱে কোৱা আৰু ইজনে সিজনক সন্মান দিয়েই সম্পৰ্কটো অধিক মজবুত কৰি তুলিব পাৰিব। যদি আগতে কোনো অভিমান বা মনোমালিন্য হৈছিল, এই মাহত সেইবোৰ আঁতৰোৱাৰ সুযোগ পাব পাৰে। বিবাহিত দম্পতীৰ ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব বাঢ়িব পাৰে। কেতিয়াবা আৰ্থিক বিষয়ত বা ঘৰুৱা সিদ্ধান্তক লৈ মতানৈক্য হ'ব পাৰে। এনে সময়ত খং কৰি কঠোৰ কথা নক'ব। শান্তভাৱে আলোচনা কৰিলে অধিকাংশ সমস্যাৰ সমাধান সহজে ওলাই আহিব। এই মাহত সংগীৰ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ প্ৰতিও অলপ বেছি গুৰুত্ব দিয়ক। আপোনাৰ সৰু সৰু যত্ন আৰু মৰমে সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। বহুদিনৰ পৰা একেলগে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা থাকিলে মাহৰ শেষৰ ফালে সেই সুযোগ আহিব পাৰে। যিসকলৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ হস্তক্ষেপ হৈছে তেওঁলোকে বাহিৰৰ কথাত বিশ্বাস নকৰি ইজনে সিজনৰ ওপৰত আস্থা ৰাখক। সন্দেহৰ ভিত্তিত সিদ্ধান্ত ল'লে সম্পৰ্কত অযথা দূৰত্ব সৃষ্টি হ'ব পাৰে। এই মাহৰ একেবাৰেই নকৰিব। অহংকাৰ, জেদ আৰু সন্দেহৰ বাবে সংগীক আঘাত নিদিব। সৰু কথাত ডাঙৰ তৰ্ক কৰিলে সম্পৰ্কত তিক্ততা আহিব পাৰে। মূল কথা,
আগষ্ট মাহত মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত সুখৰ সম্ভাৱনা যথেষ্ট আছে, কিন্তু সেই সুখ বজাই ৰাখিবলৈ ধৈৰ্য, বিশ্বাস, সন্মান আৰু আন্তৰিক যোগাযোগ অতি প্ৰয়োজনীয়। হৃদয়ৰ কথা হৃদয়লৈ হোৱা সঁচা কথোপকথনেই এই মাহত আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী আৰু সুখী কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। আগষ্ট মাহটো মীন ৰাশিৰ কৰ্মজীৱনৰ বাবে অগ্ৰগতি আৰু নতুন সুযোগৰ সংকেত কঢ়িয়াই আনিব পাৰে। যদিও আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু নিয়মিত পৰিশ্ৰমে আপোনাক ভাল ফলাফলৰ দিশলৈ লৈ যাব। চাকৰিয়াল লোকসকলৰ বাবে এই মাহত ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত থাকিব। সেয়েহে প্ৰতিটো দায়িত্ব সময়মতে আৰু সঠিকভাৱে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। আপোনাৰ নিষ্ঠা আৰু দক্ষতাই নতুন দায়িত্ব, প্ৰশংসা বা পদোন্নতিৰ সুযোগ কঢ়িয়াই আনিব পাৰে। যিসকলে নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবে মাহৰ মাজভাগৰ পৰা শেষভাগলৈকে সাক্ষাৎকাৰ বা ভাল খবৰৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো এই মাহত অতি গুৰুত্বপূৰ্ণ। কাৰোবাৰ সমালোচনা বা অফিচৰ ৰাজনীতিত জড়িত হ'লে নিজৰ ক্ষতিহে হ'ব পাৰে। নিজৰ কামত মনোযোগ দিয়ক আৰু অযথা বিতৰ্কৰ পৰা আঁতৰি থাকক। ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহটো নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল ব্যৱসায়, বিপণন, অনলাইন বিক্ৰী, খাদ্য, কাপোৰ বা দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ সৈতে জড়িত তেওঁলোকে ভাল সঁহাৰি লাভ কৰিব পাৰে। কিন্তু সকলো ব্যৱসায়িক সিদ্ধান্ত তথ্য আৰু পৰিকল্পনাৰ ভিত্তিত লওক। যদি নতুন অংশীদাৰিত্ব বা ডাঙৰ ইনভেষ্টৰ কথা ভাবি আছে তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে আগবাঢ়ক। কেৱল মুখৰ কথাত বিশ্বাস কৰি কোনো চুক্তি নকৰিব। নিজৰ ব্যৱসায় কৰা লোকসকলে গ্ৰাহকৰ বিশ্বাস অটুট ৰাখিবলৈ সামগ্ৰীৰ গুণগত মান আৰু সেৱাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। এই মাহত সৰু সৰু উন্নতিয়েও ভৱিষ্যতে ডাঙৰ লাভৰ পথ মুকলি কৰিব পাৰে। যিসকল ছাত্ৰ-ছাত্ৰীৰ চাকৰিৰ পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই মাহটো অধিক অধ্যয়ন আৰু আত্মবিশ্বাসেৰে আগবঢ়াৰ সময়। নিয়মিত অনুশীলনে সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব। এই মাহত একেবাৰেই নকৰিব খৰখেদাকৈ চাকৰি সলনি কৰাৰ সিদ্ধান্ত, সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্ক বা নপঢ়াকৈ কোনো ব্যৱসায়িক চুক্তিত চহী কৰা। মূল কথা, আগষ্ট মাহত মীন ৰাশিৰ কৰ্মজীৱনত নতুন সুযোগ, স্বীকৃতি আৰু অগ্ৰগতিৰ সম্ভাৱনা আছে। সৎ পৰিশ্ৰম, ধৈৰ্য, সঠিক পৰিকল্পনা আৰু বিচক্ষণ সিদ্ধান্তই এই মাহত আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন উচ্চতালৈ লৈ যাব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। আগষ্ট মাহটো মীন ৰাশিৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা, নিয়ম শৃংখলা আৰু মানসিক স্থিৰতা বজাই ৰখাৰ সময় হ'ব পাৰে। দৈনন্দিন জীৱনত অলপ যত্ন ল'লে বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। স্বাস্থ্য, মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ, পৰিয়ালৰ চিন্তা বা অতি ব্যস্ততাৰ বাবে মানসিক ক্লান্তি অনুভৱ হ'ব পাৰে। সময়মতে ৰেষ্ট নল'লে খং, অস্থিৰতা বা মনোযোগৰ অভাৱ দেখা দিব পাৰে। সেয়েহে কামৰ মাজতে অলপ জিৰণি লোৱা বা পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো অতি প্ৰয়োজনীয়। খাদ্যৰ অভ্যাসৰ ক্ষেত্ৰত সাৱধান হওক। অত্যধিক তেল মছলাযুক্ত খাদ্য, অনিয়মিত আহাৰ বা বাহিৰৰ খাদ্য বেছি খালে পেটৰ অসুবিধা, গেছ বা বদহজমৰ দৰে সমস্যা হ'ব পাৰে। সৰল আৰু সুষম খাদ্য গ্ৰহণ কৰিলে শৰীৰ অধিক সতেজ অনুভৱ কৰিব। এই মাহত শৰীৰ চৰ্চা আৰু খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰক। প্ৰতিদিনে কিছু সময় ব্যায়াম, যোগ বা ধ্যান কৰিলে মন আৰু শৰীৰ দুয়োটাই উপকৃত হ'ব। পানী পৰ্যাপ্ত পৰিমাণে খোৱাটো জৰুৰী। যিসকলৰ আগৰে পৰা কোনো স্বাস্থ্যজনিত সমস্যা আছে তেওঁলোকে অসাৱধান নহ'ব। নিয়মিত পৰীক্ষা, চিকিৎসকৰ পৰামৰ্শ মানি চলা আৰু ঔষধ সময়মতে গ্ৰহণ কৰাটো বেছি ভাল হ'ব। বিশেষ সাৱধানতা, অতিমাত্ৰা দুশ্চিন্তা, অনিদ্ৰা, অনিয়মিত আহাৰ আৰু অতিৰিক্ত কামৰ প্ৰেছাৰে শৰীৰক দুৰ্বল কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ শিক্ষাৰ ক্ষেত্ৰ। শিক্ষাৰ ক্ষেত্ৰত আগষ্ট মাহটো মীন ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় হ'ব পাৰে। যিসকলে নিয়মিত অধ্যয়ন কৰি আহিছে তেওঁলোকে নিজৰ আত্মবিশ্বাস বৃদ্ধি হোৱা অনুভৱ কৰিব। কঠিন বিষয়বোৰ লাহে লাহে বুজিবলৈ সহজ হ'ব। পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰিৰ প্ৰস্তুতি লোৱা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত সময়ৰ সঠিক ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। এটা নিয়মীয়া অধ্যয়ন সূচী তৈয়াৰ কৰি সেইমতে চলিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বাঢ়িব।
মোবাইল ফোন, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় ব্যস্ততাই মনোযোগ ভংগ কৰিব পাৰে। সেয়েহে অধ্যয়নৰ সময়ত এইবোৰ ব্যৱহাৰ সীমিত ৰাখিবলৈ চেষ্টা কৰক। শিক্ষক, অভিভাৱক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলিলে অধিক উপকাৰ পাব। যিসকলে নতুন দক্ষতা শিকিব বিচাৰে, যেনে কম্পিউটাৰ, ভাষা, ব্যৱসায়িক প্ৰশিক্ষণ বা অন্য কোনো কৌশল, তেওঁলোকৰ বাবে এই মাহটো আৰম্ভণিৰ বাবে যথেষ্ট অনুকূল হ'ব পাৰে। নতুন জ্ঞান ভৱিষ্যতৰ কেৰিয়াৰত সহায়ক হ'ব পাৰে। মূল কথা, স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মিত জীৱন-যাপন, সুষম খাদ্য, ব্যায়াম আৰু মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়ক। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা, অধ্যৱসায় আৰু সময় ব্যৱস্থাপনাই সফলতাৰ পথ সুগম কৰিব। আগষ্ট মাহৰ মূলমন্ত্ৰ, শান্ত মন, নিয়মিত পৰিশ্ৰম আৰু ইতিবাচক চিন্তাই মীন ৰাশিক আগবঢ়াই নিব। বন্ধুসকল, জীৱনত সফলতাৰ মূল কাৰণটো হ'ল নিজৰ সিদ্ধান্ত, পৰিশ্ৰম আৰু আচৰণৰ ওপৰত নিৰ্ভৰ কৰে। মীন ৰাশি আগষ্ট 2026, শুভ তাৰিখ 4, 8, 13, 17, 22, 26 আৰু 30 আগষ্ট। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক সিদ্ধান্ত লোৱা, ধন সম্পত্তিৰ বিষয় বা শুভ কাৰ্য কৰাৰ সম্ভাৱনা তুলনামূলকভাৱে অনুকূল বুলি ধৰা হয়। শুভ সংখ্যা 3, 7 আৰু 9। শুভ ৰং হৈছে হালধীয়া, সেউজীয়া, আকাশী আৰু বগা। এই ৰংবোৰৰ পোছাক বা আন সামগ্ৰী ব্যৱহাৰ কৰিলে ইতিবাচক অনুভৱ বৃদ্ধি কৰাত সহায়ক হ'ব। এই ভুলবোৰ একেবাৰেই নকৰিব। খং বা আৱেগত ডাঙৰ সিদ্ধান্ত নল'ব। নপঢ়াকৈ কোনো কাগজ-পত্ৰত চহী নকৰিব। অতিৰিক্ত খৰচ কৰি সঞ্চয় সম্পূৰ্ণ শেষ নকৰিব। আনৰ কথাত সহজে বিশ্বাস কৰি ধন ধাৰ নিদিব। পৰিয়াল বা জীৱনসংগীৰ সৈতে সৰু কথাত তৰ্ক-বিতৰ্ক নকৰিব। নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব আৰু সময়মতে বিশ্ৰাম লওক। হিংসা, অহংকাৰ আৰু নেতিবাচক চিন্তাক মনত ঠাই নিদিব। সহজ প্ৰতিকাৰ, প্ৰতি সোমবাৰ বা বৃহস্পতিবাৰে ঈশ্বৰৰ প্ৰতি ভক্তিভাৱে প্ৰাৰ্থনা কৰক। দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক নিজৰ সামৰ্থ্য অনুসৰি সহায় কৰক। শান্ত মন, সৎ আচৰণ আৰু নিয়মিত পৰিশ্ৰমে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সহায় কৰিব পাৰে। আপোনালোকৰ বাবে আগষ্ট মাহটো সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে পৰিপূৰক। বন্ধু-বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। আশা কৰোঁ এই তথ্যবোৰে আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিকভাৱে পৰিকল্পনা কৰাত সহায় কৰিব। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, কমেণ্ট কৰি জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। লগতে এই ভিডিঅ'টো আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱ বা মীন ৰাশিৰ লোকসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। MG ৰাশিফল চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আৰু বিশেষ জ্যোতিষ আপডেট সৰ্বপ্ৰথমে পাব পাৰে। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰষি থাকক। ধন্যবাদ।